গুড ইভিনিং ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে কুশলে আছে, মোৰো ভাল। আজি মানে মই বস্তু এটা লৈছিলোঁ, তাকে আপোনালোকৰ ভাবিলোঁ শ্বেয়াৰ কৰিবলৈ। একচুৱেলি বস্তুটো আজি লোৱা নহয়, মানে মই মিছ'ত অৰ্ডাৰ দিছিলোঁ বহুত দিনেই হ'ল, মেবি 1 উইকছ এবভ, মানে এসপ্তাহ হৈ গ'ল। তো মিছ' মানে অৰ্ডাৰটো আজি আহি পালে, পাৰ্চেলটো আজি আহি পাইছিলে, মিছ'ত দিছিলোঁ। ৰাতিপুৱা দি থৈ গ'ল, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এইটো হৈছে আপোনাৰ ইলেক্ট্ৰিক মিল্ক ফ'ৰ্ট হাৰ। এইটো মানে মই কফি ব্লেণ্ড কৰিবৰ কাৰণে আনিছোঁ। একচুৱেলি আমাৰ ঘৰত মানে ইভিনিং টাইমত কফি খোৱা হয়, আৰু তাতে মানে কি কৰে মোৰ মাজনীয়ে, মানে মগ এটা লয়, তাতে মানে আপোনাৰ কফিটো বিট কৰে। সেইবাবে হাতেদি বহুত কষ্টও হয় ন, ইমান ফেটাটো ইমান ইজি নহয়, হাতেদি বহুত ফেটিবলৈ বহুত সময়ৰ প্ৰয়োজন হৈ যায়। তো সেইকাৰণে ভাবিলোঁ এটা মিছ'ত এনেকুৱা এটা অৰ্ডাৰ কৰি দিওঁ বুলি। তো আজি অৰ্ডাৰ কৰি দিলোঁ। তো ইভিনিং টাইম মৰ্ণিং টাইমত আহি পালে, তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। দেখাইছোঁ দেই, এইটো ইলেক্ট্ৰিক মিল্ক ফ'ৰ্ট হাৰ। ইয়াতে আপোনাৰ কেপিচিনো, কেফে, বিয়ানো, ফ্ৰেপ বহুত বস্তু ব্লেণ্ডাৰে ব্লেণ্ড কৰি কেনে আপোনালোকে বনাই ঘৰতে খাব পাৰিব। খাইছোঁ 4টা কালাৰ আছিলে, মই যিটো কালাৰ দিছিলোঁ, কালাৰ আছিলে এইকেইটা, দেখাব এয়া ব্লেক, হোৱাইট এণ্ড বিজ এণ্ড ব্লু কালাৰ আছিল। তো মই আপোনাক দেখাই দিছোঁ, এইটো এয়া দেখিছেনে, এইটো বিজ কালাৰটো আহিলে, আৰু এইডাল স্প্ৰিংডালো এইডাল দেখাই দিছে এয়া। আৰু লগত কি আহিছে, এয়া এইডাল আহিছে চাৰ্জিং কেবুল, এইডাল চাৰ্জিং কেবুল এয়া, আৰু ব্লেণ্ড কৰা এইডাল এয়া দেখিছেনে। এয়া এইখিনি পূৰা স্প্ৰিঙেৰে ইয়াক কভাৰ কৰি ৰাখিছে। ইয়াক এনেকৈ ভৰাই দিব লাগিব। তাৰপিছতে এইটো চাৰ্জ দিবৰ কাৰণে এয়া চাৰ্জিং কেবুল। তাৰপিছত ৰ'ব, ইয়াক এই দেখিছেনে অপশ্যন, এইটো বাটন আছে, ইয়াক প্ৰেছ কৰিব লাগিব। 3টা ৱে আছে। এইটো আপোনাৰ শ্ল' মোশ্যন, ইয়াতকৈ যদি মোক আৰু স্পীড লাগে তেতিয়াহ'লে আকৌ এবাৰ কৰিব লাগিব। দেখিছেনে 2টা লাইট। তাৰপিছত আকৌ যদি ইয়াক আমি আকৌ প্ৰেছ কৰোঁ, দেখিছে কিয় ইয়াৰ স্পীডটো বাঢ়ি গৈ থাকে। আৰু ৰ'ব দেই, 4th অপশ্যন যিটো মানে ডাইৰেক্ট অফ হৈ যায়। 3টা ৱেট আছে, মানে প্ৰথম শ্ল', তাৰপৰা ইয়াতকৈ এভাৰেজ লাগিলে আকৌ প্ৰেছ কৰিব লাগিব, ইয়াতকৈ যদি আৰু হাই লাগে আৰু প্ৰেছ কৰিব লাগিব। লাষ্ট অপশ্যনটো নাই, 4th ডাইৰেক্ট অফ। তো এইডাল অৰ্ডাৰ কৰিছোঁ, আপোনালোকে ব্যৱহাৰ কৰি পাইছেনে জনাব। এতিয়াৰ পৰা ইভিনিং টাইমত আৰু কফি খাবৰ কাৰণে মগত কফি গুটিব নালাগে, ডাইৰেক্ট দিলেই হ'ল। এইডালে এনেকৈ আৰু দিলেই হ'ল, এনেকৈ আজিৰ পৰা ইউজ কৰিম বুলি ভাবিছোঁ। আপোনাক কোনে কোনে ব্যৱহাৰ কৰিছে জনাবচোন, ব্যৱহাৰ কৰি কেনেকুৱা পাইছে জনাব। মই বাৰু ব্যৱহাৰ কৰিলে ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মিল্ক ফ'ৰ্ট হাৰডাল মই ধুনীয়াকৈ ফিটিং কৰি ল'লোঁ, অথনি ফিটিং কৰা নাছিলোঁ, আৰু ফিটিং কৰি এইটো দেখিছেনে ফাইনেল লুক। এইটো মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ আৰু আপোনালোকক জনাইছোঁ মই। তো আজি কফি শ্বৰ্ট আছে, সেইকাৰণে আজি কফি খাব নোৱাৰিলোঁ, আপোনালোকৰ ভিডিঅ'ও শ্বেয়াৰ কৰিব নোৱাৰিলোঁ। কফি এতিয়া বহুতেই শ্বৰ্ট, সেইকাৰণে কফি অনাৰ পিছতহে আমি বনাম, আৰু মই তেতিয়া আপোনালোকৰ লগত ভিডিঅ' মই শ্বেয়াৰ কৰিম। আৰু এতিয়াৰ পৰা আমাৰ প্ৰয়োজন নাই মগত কফি দি চামুচে ঘোটাৰ প্ৰয়োজন নাই, এতিয়া জাষ্ট ব্লেণ্ডডাল ভৰাই দিলেই হ'ব। আপোনাক কোনে কোনে ব্যৱহাৰ কৰিছে জনাব, আৰু কেনেকুৱা পালে ভিডিঅ'টো চাই। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে পেজটো ফ'ল' কৰি দিব।